আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু। আজি চাওক, অসমৰ মুখ্যমন্ত্ৰী যেটো কৰিব পৰা নাই এটো আমাৰ আজমল সাহেবে কৰি দেখাইছে। যিয়ে নহওক, আজমল সুপাৰ ফৰ্টিৰ পৰা আচলতে কমসে কম 100+ ইঞ্জিনিয়াৰ ওলায় আৰু ডক্টৰ ওলায়। আমি এটা কথা স্পষ্টকৈ সকলৰ সন্মুখত ক'ব পাৰোঁ যে আমাৰ অসমৰ আজমল সুপাৰ ফৰ্টিৰ পৰা ইমান ডক্টৰ ইঞ্জিনিয়াৰ ওলাই আছে যে এইটো আমাৰ অসমৰ গৌৰৱজনক কথা। মই মুখেৰে প্ৰকাশ কৰিব নোৱাৰোঁ যে আজমল সুপাৰ ফৰ্টিৰ পৰা কিমান মানুহ বছৰত ইঞ্জিনিয়াৰ আৰু ডক্টৰ ওলায়, আৰু তাৰ কাৰণে সকলোৱে ভাল পায় যে এই মানুহটো ইমান ভাল কাম কৰি আছে। অসমৰ মুখ্যমন্ত্ৰী হৈ কেনে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হৈ কেনে এইটো কাম কৰিব পৰা নাই, যিয়ে আজমলে কৰি দেখুৱাইছে যে আজমল ডক্টৰ বনাইছে, ইঞ্জিনিয়াৰ বনাইছে। আৰু হিমন্ত বিশ্ব শৰ্মা কি কৰি আছে চাওক। হিমন্ত বিশ্ব শৰ্মা কৰি আছে ক'ত ভুল বজাৰ চলাব পাৰোঁ, ক'ত NRC লৈ মানুহক তানখা কৰিব পাৰোঁ, আৰু ক'ত মানুহক হাৰাশাস্তি কৰিব পাৰোঁ। এনে ৰাতিৰ ঘুমটো আমাৰ সকলোৰে কালি লৈছে এই হিমন্ত চৰকাৰে। এইটো হিমন্ত বিশ্ব শৰ্মা যিয়ে চাওক, আমাৰ যদি অসমত কোনোবাই কোনো ধ্বংস হয় এইটো একমাত্ৰ কাৰণ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আমাৰ অসমখন কেনেকৈ তুমি হৈছে এটা অসমৰ চৰকাৰ, আৰু তুমি যদি এনেকৈ কাম কৰে যে অসমৰ যদি মানুহে যদি আপোনাৰ তলৰ যদি আপোনাৰ পাখাৰ তলত যদি ঠাই ল'ব নোৱাৰে, আপুনি তেনেহ'লে কিহৰ মুখ্যমন্ত্ৰী হ'ল? মুখ্যমন্ত্ৰী বনাইছে যেনেকৈ মাকৰ তলত যেতিয়া এটা চিলে চৌ দিয়ে, এটা মুৰ্গীক চৌ দিয়ে, তেতিয়া সকলো মুৰ্গীৰ পোৱালিকেইটা আহি মাকৰ তলত সোমায়। আৰু আপুনি হৈছে আমাৰ অসমৰ এটা মাকৰ নিচিনা, যিটো আমাৰ সকলোৱে পৰিয়ালৰ নিচিনা হয়। আমি সকল পৰিয়ালৰ নিচিনা হয়। কেতিয়াবা কোনোবাই যদি আমাৰ ওপৰত আক্ৰমণ কৰিব খুজি থাকে, তেনেহ'লে আমি সকলোৱে অসমৰ মানুহ যিমান আছে সকলোৱে আপোনাৰ তলত ঠাই ল'ম, কিন্তু আপোনাৰ তলত আপুনি নিজে ঠাই দিয়া হ'ল। এইটো আমাৰ অসমৰ দুৰ্ভাগ্যজনক কথা। তো আমি হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ কৰিছোঁ, যিটো আপুনি কৰি আছে এইটো কামটো একচুৱেলি ঠিক নহয়। আপুনি অসমৰ মানুহৰ ওপৰত অলপ চাওক, আমাৰ ৰাইজ কেনেকৈ আছে, ৰাইজৰ কথাবিলাক অলপ চাই লওক যে ৰাইজে কেনেকৈ থাকিব খুজি আছে। ৰাইজৰো কিবা এটা মতামত ল'ব লাগে যে আমি অসমৰ মুখ্যমন্ত্ৰী হৈছোঁ, কিছুগুলা মানুহ আছে ইহঁতৰ এক কাটা জমিও নাই। ই অকল কেনেকৈ থাকিব, ক'ত থাকিব, ইহঁতৰ জীয়াই থকাৰ চাই মৰণ হোৱাটোই ভাল। কিয়নো আমি যদি একমুঠি খাবলৈ এটা ঠাই নাপাওঁ, একমুঠি খাবলৈ যদি এখন ঠাই নাপাওঁ, এই দুনিয়াই জীয়াই থাকাই চাইতো মৰি যোৱাটো অনেক ভাল। তো আমি মুখ্যমন্ত্ৰীক এইটোৱে ক'বলৈ খুজি আছোঁ যে যি হৈছে আপুনি আমাৰ চুৰুৱা পাকৰা, চিৰাকটা, চাপৰ, গোৱালপাৰা যিবিলাক জেগাত আপুনি উচ্ছেদ কৰিছে, ইহঁতক কিবা এটা ব্যৱস্থা কৰি দিয়ক। এইটো আপোনাৰ ওচৰত কামনা কৰিছোঁ। আপোনালোকে আমাৰ এই ভিডিঅ'টো সকলোৱে চাব আৰু আপোনাৰ মতামত কমেণ্টত জনাব, আৰু এই ভিডিঅ'টো চাই কেনে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে মুখ্যমন্ত্ৰীৰ ওচৰত এই ভিডিঅ'টো পਹੁঁচে।